মহাবিদ্যালয় এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় আৰু মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান আৰু বঁটা বিতৰণী ইয়াত অংশগ্ৰহণ কৰিলোঁ। ডক্টৰ কুলধৰ শইকীয়া ছাৰে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু গোটেই অনুষ্ঠানটো খুব সুন্দৰভাৱে আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত লুকাই থকা প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণে এটা মঞ্চ সৃষ্টি কৰি তেওঁলোকৰ প্ৰদৰ্শনৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে, বঁটা প্ৰদান কৰা হৈছে। গোটেই প্ৰক্ৰিয়াটোৱে নতুন প্ৰজন্মক উৎসাহ যোগাব আৰু এই উৎসাহ যোগোৱা অনুষ্ঠানটোত উপস্থিত থাকি অংশগ্ৰহণ কৰি আমি আনন্দিত হ'লোঁ আৰু এই যাত্ৰাটো খুব বলিষ্ঠ ৰূপত আগবাঢ়ি যাব। পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত সহযোগিতা আগবঢ়াইছে আৰু গোটেই পৰিৱেশটো কামৰূপ মহাবিদ্যালয়ৰ যাত্ৰাটো অধিক বলিষ্ঠ ৰূপত পৰিশীলিত ৰূপত আগবাঢ়ি যাওক, তাৰ বাবে আমি শুভকামনা জ্ঞাপন কৰিছোঁ। অতি সাম্প্ৰতিক সময়ত আমাৰ যিটো জম্মু কাশ্মীৰ ছাত্ৰসমাজৰ পৰা ক্ষতি হ'ব পাৰে পেহেলগামৰ ঘটনাটো দুৰ্ভাগ্যজনক। যি এই ঘটনা সংঘটিত কৰিছে সেইসকল ভীৰু কাপুৰুষ, কিন্তু ইয়াৰ লগে লগে এটা ডাঙৰ প্ৰশ্ন হৈছে যে আমাৰ গৃহ বিভাগ ব্যৰ্থ হৈছে, চোৰাংচোৱা বাহিনী ব্যৰ্থ হৈছে। নিজকে বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰিম বুলি যিসকলে দম্ভালি মাৰি থাকে তেওঁলোকৰ দম্ভালিক দৰ্পচূৰ্ণ কৰা হৈছে। কিন্তু আমাৰ মূল কথা হৈ গ'ল যে অসমতো এনেকুৱা ধৰণৰ সম্ভাৱনা আছে। মৌলবাদীৰ ঘাটি হিচাপে এটা সময়ত অসম পৰিগণিত হৈ আছে আৰু আহিব লগা সময়বিলাকত যাতে কোনো নিৰীহ লোকে এনেকুৱা ধৰণে জীৱন হেৰুৱাব লগা নহয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ থকা বিভিন্ন পৰ্যটক হিচাপে বিভিন্ন স্থানত থকা লোকসকলৰ নিৰাপত্তা নিশ্চিত হ'ব লাগিব। প্ৰতিগৰাকী ভাৰতীয় মানুহে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব পৰাকৈ গৃহ বিভাগটো সমৰ্থৱান হ'ব লাগিব, সেই কথা স্পষ্ট। প্ৰতিগৰাকী দেশবাসীয়ে বিচাৰে যে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে স্বাধীনভাৱে স্বতন্ত্ৰমূৰীয়াকৈ তেওঁলোকে নিজৰ স্থানত, নিজৰ যিখিনি ঠাই, নিজৰ ভূখণ্ডত চলা ফুৰা কৰিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব পৰাকৈ চৰকাৰখন সমৰ্থৱান হওক, সেইকাৰণে আমি দাবী জনাইছোঁ। আৰু যিসকল ইয়াৰ লগত জড়িত সেইসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে, প্ৰত্যুত্তৰ দিব লাগে। প্ৰত্যুত্তৰ দিবলৈ যাতে পিছ হুহুকি নাথাকে, প্ৰত্যুত্তৰ এটা পৰিৱেশ হয়, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এইটো বহুত দম্ভালি মৰা কথা কয়। তেখেতৰ দম্ভালি তেওঁলোকৰ বিজেপি নেতৃত্বাধীন সকলো চৰকাৰে দম্ভালিয়ে মাৰে, কিন্তু তেওঁলোকৰ দম্ভালিক দৰ্পচূৰ্ণ বিভিন্ন ধৰণে কৰি থকা হৈছে। পেহেলগামৰ ঘটনাটোৰ যোগেদি ভাৰতবৰ্ষৰ গৃহ বিভাগ যে ব্যৰ্থ হৈছে এই কথা পুনৰবাৰ প্ৰতীয়মান হৈছে। কিন্তু আমাৰ কথাটো হ'ল যে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক সুৰক্ষিত হৈ থাকিব লাগিব আৰু ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিব পৰা কোনো ঘটনা এই দেশৰ মাটিত কেতিয়াও সংঘটিত হ'ব নালাগিব। সেই ব্যৱস্থাটো কৰিব কোনে? এই ব্যৱস্থা কৰিব লাগিব গৃহ বিভাগে। আৰু গৃহ বিভাগৰ দায়িত্বত থকা, গৃহ বিভাগৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী বিষয়া, কৰ্মচাৰী, প্ৰত্যেকগৰাকী ব্যক্তি ইয়াত খুব গুৰুত্বপূৰ্ণভাৱে তেওঁলোকৰ যিখিনি কৰিব লগা কাম কাজখিনি ৰূপায়ণ কৰিব লাগে আৰু আমালৈ অহা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ আমি কিমান সক্ষম তাৰ প্ৰতিচ্ছবিখন সকলোৰে আগত দেখুৱাই দিব লাগে। আৰু গৃহমন্ত্ৰীয়ে কেৱল দম্ভালি মৰাৰ পৰিৱৰ্তে প্ৰকৃতাৰ্থত কাম কৰিবৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ আমি। তেওঁলোকে কাম কৰক দেশৰ হিতৰ কাৰণে আৰু জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকে কাম কাজ অব্যাহত ৰাখক। আৰু মহাবিদ্যালয় চামতাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আজি কামৰূপ মহাবিদ্যালয়ৰ 57 সংখ্যক মহাবিদ্যালয় সপ্তাহ আছিলে। এই মহাবিদ্যালয় সপ্তাহৰ আমি 4 দিন ধৰি পালন কৰিলোঁ। যোৱা 21 তাৰিখৰ পৰা আজি 24 তাৰিখলৈ পালন কৰা হৈছে। আজি আমাৰ এই মহাবিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী সভা আৰু মুকলি সভা আছিলে। এই মুকলি সভাত আজি আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া ছাৰ। লগতে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া। লগতে উপস্থিত থাকে অভিযন্তা তথা লিপি বিশেষজ্ঞ সাহিত্যিক অশোক শৰ্মা ডাঙৰীয়া। লগতে উপস্থিত থাকে কামৰূপ মহাবিদ্যালয়ৰ প্ৰশাসনীয় সমিতিৰ সভাপতি ভৱেন্দ্ৰনাথ পাঠক ছাৰ। লগতে উপস্থিত থাকে সভাপতি হিচাপে এই সভাখনৰ সভাপতিত্ব কৰে কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা বাইদেউ ডক্টৰ কবিতা চৌধুৰী বাইদেৱে। আৰু বৰ্তমান সময়ত আমাৰ বঁটা বিতৰণী অনুষ্ঠান চলি আছে। আমাৰ মাজত আছিল ছাত্ৰ উপ সভাপতি আছিল ভৱজিৎ বেজবৰুৱা, উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ। তাৰপিছত মুখ্য সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদ ডাঙৰীয়া উপস্থিত আছিল। পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত আছিল। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।